ফ্ৰাইড ৰাইচ বুলি ক'লে আমি সকলোৱে ভাল পাওঁ আৰু বিশেষকৈ ফ্ৰাইড ৰাইচৰ লগত যদি কিবা চাইনিজ হয় তেতিয়াতো আৰু খাই ভাল লাগে। ঘৰতে আজি ফ্ৰাইড ৰাইচে বনালোঁ, সেয়েহে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। ফ্ৰাইড ৰাইচ কেনেকৈ বনাই আমি সকলোৱে জানো আৰু ফ্ৰাইড ৰাইচ বনাওঁতে সদায় ভেজিছ যি ইউজ কৰা হয় অকণমান ক্ৰাঞ্চিনেছ এটা থাকিব লাগে, তেতিয়া খাই আৰু ভাল লাগে। আজি মই ভেজিটেবল এগ ফ্ৰাইড ৰাইচ এনেকৈ বনালোঁ, লগতে মই কৰ্ণো দি দিছিলোঁ দেই, ভাতৰ লগত কৰ্ণ দি দিছিলোঁ, একেলগে মই সিজাই দিছোঁ আৰু বিশেষকৈ কৰ্ণটো অকণমান তাৰমানে বহুত বেছি কোমলিবলৈ দিয়া নাই, যাতে খাবলৈ ভাল লাগে। শেষত আৰু মই ভেজিছখিনি দি দিলোঁ, ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাব পাৰে আৰু মই নহৰু আচলতে আগতে মই অকণমান বাৰ্ণ কৰি লৈছিলোঁ, সেইকাৰণে ওপৰত দি দিছোঁ। ইমানে আচলতে খাবলৈ ভাল হৈছিলে। আপোনালোকে চাইনিজ ফুডৰ লগত এনজয় কৰিব পাৰে, লাঞ্চত এনজয় কৰিব পাৰে। আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে বুলি।